মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম জনাইছো মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ পাঠ্যপুথি অংকুৰণৰ পঞ্চদশ পাঠ গড় গাঁৱৰ আলোচনা আগবঢ়াই আছিলো আৰু দ্বিতীয় অংশ আছিল সেই দ্বিতীয় অংশত এই পাঠত সন্নিবিষ্ট হোৱা প্ৰশ্ন উত্তৰ আমি কিছু আলোচনা কৰিছিলো আৰু এটো হৈছে অন্তিম ভাগ ইয়াত আমি অৱশিষ্ট মানে যিকিটা ৰৈ গৈছে সেই ৰৈ যোৱা প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপখিনি কৰিম এতিয়া আমি প্ৰশ্নলৈ যাওঁ কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা অৰ্থাৎ কবিতাটো আছে পদ্য ৰূপত নহয় জানো কবিতাৰ ৰূপত আছে এতিয়া এইখিনি কথাকে আমি গদ্য ৰূপত প্ৰকাশ কৰিব লাগে যে গড়গাঁও এনে এখন দেশ তাৰ কথা শুনি তল যাওঁ যেন নহয় আহোম ৰাজ্যৰ কেইবাখন ৰাজধানীৰ ভিতৰত গড়গাঁওখন আছিল অন্যতম স্বৰ্গদেউসকলে নিজৰ ৰাজ্যৰ এই ৰাজধানীখন বৰ আতুম টুকাৰিকৈ সজাইছিল ৰজাৰ আদেশত চহৰ নগৰ গড় আদি নিৰ্মাণ কাৰ্যত মানুহবোৰে দিন ৰাতি অনবৰতে ব্যস্ত হৈ থাকে লানি নিচিগা ব্ৰনুৱাই হাঁহ কণী আঠাৰে ২৭টা ইটাৰে কাৰেংঘৰ আদি নিৰ্মাণ কৰি আছে আৰু মানুহবোৰে গাত আছিল অপাৰ শক্তি বঠা নহলেও হাতেৰে নাও বায় অস্ত্ৰ নহলেও দাঁতেৰে অস্ত্ৰৰ কাম কৰে এইবিলাক কথা শুনি গৌৰৱত মানুহবোৰ আত্মহাৰা হৈ পৰে আৰু এই গৌৰৱ গাথাকে কবিয়ে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তলৰ দফাত থকা খালি ঠাই পূৰ কৰা বিদেশীৰ চকুথিৰ দেশ উখহিৰ দেশ মানুহৰ দেশ উজুতিত ভাগে দেশ কুৰহালত হৰে মাত অহা যোৱা নাই দেশ শেষ জনে জনে দেশ দেশ বেশ আমি কবিতাটো মাতি গলে আসলে এই উত্তৰকিটা পাই যাওঁ নহয়নে আমি এতিয়া সিধাকে উত্তৰকিটা কৰিয়ে যাওঁ প্ৰথমটো হ'ব বিদেশীৰ চকুথিৰ স্বদেশীৰ উখহিৰ বিদেশীৰ চকুকিটা থিৰ হৈ যায় কিন্তু স্বদেশীৰ কি হয় উখহিৰ হিৰ উচ্চ হয় আৰু কেনেকুৱা মানুহৰ দেশ দেউ লগা মানুহৰ দেশ উজুতিত ভাগেৰা কুৰহালত হৰেমাত অহা যোৱা নাই তাত শেষ জনে জনে ভিন ভিন বেশ ভিন ভিন বেশ একেবাৰে সহজ কবিতাটো মনত থাকিলে আমি এইখিনি কৰিবলৈ একেবাৰে টানেই নহয়নে বাৰু আৰু এতিয়া আমি পিছৰখিনি চাওঁ খ অংশটো চাওঁ সকলোৰে আছে দেশ নোহোৱাৰ নাই নাম দেশ সদা পায় লাজ নাই দিন নাই দেশ নাই পানী নাই মাটি আদেশ হয় খাজ ইচ্ছা দেশ স্বৰ্গ মহাৰাজ কবিতাটো মনত থাকিলে এইখিনি আকৌ সহজ মই এইটোৱে কৈছো সকলোৰে আছে কাম কি আছিল সকলোৰে কাম আছে আৰু নোহোৱাৰ নাই নাম নোহোৱাৰ নামেই নাই আৰু গতিকে কোনে লাজ পাব কাপুৰুষে যিয়ে কাম কৰিব নোৱাৰে যি পুৰুষ নহয় সি সদায় লাজ পায় নাই দিন নাই ৰাতি দিন ৰাতি নাই তাৰমানে নাই পানী নাই কিন্তু আৰু মাটিও নাই মাটি আদেশ হয় খাজ আদেশ মাতুন হয় খাজ এইখিনি মাতুন হ'ব লাগিব আদেশ মাতুন হয় খাজ ইচ্ছা যেন স্বৰ্গ মহাৰাজ এইটোৱে হ'ল এই খালি ঠাই পূৰণ কৰিবলৈ দিয়া কামখিনিৰ উত্তৰ তোমালোকৰ কবিতাটো মুখস্থ থাকিলে বা কবিতাটো মনত থাকিলে এইখিনি অনায়াসে কৰিব পাৰিবা নহয় জানো পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পাঠৰ পৰা অন্ত্যধ্বনিৰ মিল থকা শব্দবোৰ লিখা মানে শেষত যিটো এটা দেশ আছে আৰু বেশুন এই হটো মিল আছে শুনিছানে শুনিবলৈ একেই দেশ বুলি কোৱাৰ পিছত বেশটো মিল হয় আমি কবিতাটো পাইছো গড় গাঁও কথা শুনি তল যাওঁ মানে গাঁও আৰু যাওঁ মিল আছে নহয় অন্ত্যধ্বনি অৰ্থাৎ শেষৰ ধ্বনিটো তাত মিল আছে সেই তেনেধৰণৰ আমি লিখিব লাগে মই কৰি দিছো দেশৰ লগত বেশ মিলে শেষৰ লগত শেষ মিলে নিমিলে খাজৰ লগত লাজ মিলে গড়গাঁও তল যাওঁ মিলে নিমিলে ৰাতি মাটি কাম নাম নাও যাওঁ হিৰ আৰু কবিতাটো পঢ়ি গলে ঢেৰ পাবা মই কেইটামান উদাহৰণৰ কাৰণেহে ইয়াত দিছো গোটেই কবিতাটোতে এনেধৰণে অন্ত্যধ্বনিৰ মিল থকা শব্দ তোমালোকে পাবা আৰু সেইকেইটাও বিচাৰি উলিয়াবা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো নহয় ক অংশত দিয়া শব্দবোৰ খ অংশৰ শব্দৰ লগত মিলোৱা মানে এই ক অংশত শব্দ কেইটামান দিয়া আছে এইকেইটাৰ লগত খ অংশৰ শব্দকেইটা মিলাব লাগে এটা দিয়ে থৈছে ভটিয়নি মানে নৈৰ ভাটি বা নামনিলৈ বৈ থকা কোৱা হয় ভটিয়নি এতিয়া বল পোৱা মানে শক্তি পোৱা আমি জানোই গতিকে আৰম্ভণিতে আছে তাৰপিছত মাৰ নাও মই কৈছিলো জুৰিয়া নাও জোৰ নাও নহয় ন
ইয়াত কি হৈছে এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও এইটো পালো নহয় গতিকে এই উত্তৰটো হ'ব এইটো উলট পালট তল ওপৰ কৰা আমি এইটো ওপৰত আছে উলট পালট হ'ব এইটো আৰু বিদেশী যি নিজৰ দেশৰ নহয় গতিকে বিদেশী কি হ'ব পৰদেশৰ যিটো নিজৰ দেশৰ নহয় এইটো ওচৰতে আছে শিৰ মানে জানা নহয় শিৰ মানে মূৰ স্বদেশীৰ উখ শিৰ বুলি কৈছে ন উখটো শিৰ মানে মূৰটো শিৰ চিধা কৰি ৰাখিব পাৰে নহয় জানো আৰু কুৰহাল মানে হুলস্থুল কোলাহল গতিকে আমি কোলাহলটো ইয়াত ক'ত পাম বহুলোকে একেলগে কৰা হাই উৰুমি তাক কোৱা হয় কুৰহাল এইটো হ'ব তাৰপিছত সাজ হ'ব কেইবাটা অৰ্থ কিন্তু ইয়াত হ'ব কি নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা আৰু শেষত থাকিল ধোধ হৈছে এলেহুৱা বনবাৰী নকৰি বহি থকা মানুহ তোমালোকে কৰিব পাৰিবা নহয় এইটো একেবাৰে সহজ নহয়নে বাৰু শব্দকেইটা অৰ্থ জানিলেও ভাল আৰু এইখিনি শব্দক তোমালোকে পাৰিলে ব্যৱহাৰ কৰিবলৈও চেষ্টা কৰিবা তেতিয়া আৰু কেতিয়াও নাপাহৰা মনত থাকিব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পৰিচয় পাৰো ইয়াত কৈছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ আছে উদাহৰণটোৰ দৰে বিশেষৰ পৰা বিশেষণ পদলৈ নিয়া বিদেশ ইয়াত দিছে বিদেশী স্বদেশ হলে কি হ'ব স্বদেশী হ'ব দেশ দেশী পৰদেশী সুখী একেবাৰে সহজ নহয়নে গতিকে মই এনেদৰে লিখি ল'ব পাৰিবা বিদেশ বিদেশী স্বদেশ স্বদেশী দেশ দেশী পৰদেশী সুখী এইখিনি তোমালোকৰ কাৰণে একেবাৰে সহজ আৰু কেইটামান আছে সেইকেইটাও কৰি লওঁ ৰবা কপাহ কেৱল দীৰ্ঘকাটো লগালে হ'ল কপাহী আকাশ আকাশী গোলাপ গোলাপী বাদাম বাদামী দুখী তেনেদৰে একেবাৰে সহজে আমি এইখিনি কৰি পেলাব পাৰো এইটো তোমালোকৰ কাৰণে টান হ'ব নেকি বাৰু মোৰ মতেতো তোমালোকৰ কাৰণে মুঠেই টান হ'ব নালাগে নহয়নে গতিকে আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পাৰো অসমীয়া এনেকুৱা শব্দ কিছুমান আছে যিবোৰে একাধিক অৰ্থ প্ৰকাশ কৰে ইতিমধ্যে আমি কৈ আছিলো নহয় এই সাজৰ কথা কৈছিলো নহয়নে সাজ মানে নিৰ্মাণ কৰ কোনোবাই যে ক'লে এই বস্তুটো সাজ অৰ্থাৎ নিৰ্মাণ কৰ এইটো সাজৰ অৰ্থ হ'ল নিৰ্মাণ কৰ আনটাকো সাজ আছে পোছাক আমি পিন্ধা কাপোৰ কানি তাকো কোৱা হয় সাজপাৰ বুলি কোৱা হয় যে সেইটো সাজ হয় তাৰপিছত আনটো সাজ হ'ল গধূলি এইটো সাজ হ'ল চন্দ্ৰবিন্দু এটা থাকিব কিন্তু সাজ লাগিবৰ হ'ল অৰ্থাৎ গধূলি হ'বৰ হ'ল এই সাজটোৰ অৰ্থ হ'ল গধূলি আৰু এটা সাজ আছে যিটো সাজৰ অৰ্থ হৈছে বাচন চোৱাচোন এটা শব্দৰে আমি চাৰিটা বেলেগ বেলেগ অৰ্থ পাই যাওঁ গোটেইকেইটা কিন্তু জানি থোৱাটো ভাল তাৰপিছত গড় চোৱা গড়ৰো চাৰিটা অৰ্থ আছে এটা আছে গড় নাকৰ ওপৰত এনেকুৱা খৰ্গ থকা আমাৰ কাজিৰঙাত পোৱা জন্তুটো পবিতৰাটো পায় আৰু অসমৰ অন্য অভয়াৰণ্যৰো পায় সকলোকে বেছি পায় কাজিৰঙাত আৰু সেইটো নাম হৈছে গড় আৰু এটা আছে আকৌ গড় মানে মোমাই কটা গড় শুনিছা নহয় জুঙাল বলহু গড় নাম শুনিছা নহয় গড় অৰ্থাৎ শত্ৰুক বাধা দিবলৈ সজা ওখ আৰু দীঘল বেৰ ডাঙৰ ডাঙৰ এনেদৰে ওখ এনেদৰে বেৰ সাজে সেই বেৰখনকো গড় বুলি কোৱা হয় আৰু এটা গড় আছে খেতি নকৰা আবাদ মাটি মানে খেতি নকৰি চন পেলাই থৈ দিয়া মাটিখিনিকো কোৱা হয় গড় মাটি আৰু গড় হৈছে কি আমি অংকত গড় উলিয়াব পাৰো কেইবাটাও যে কৈছে যে একে জাতীয় একাধিক সংখ্যাৰ সমষ্টিক শাৰী সংখ্যাৰে হৰণ কৰি পোৱা ফল কেইবাটাও যদি সংখ্যা থাকে তাক আমি হৰণ কৰি যিটো ফল পাওঁ সেইটো গড় বুলি কয় অৰ্থাৎ আমি এতিয়া পালো গড় শব্দটোৰো চাৰিটা অৰ্থ পালো নহয়নে এইটো বৰ আমোদজনক বা কৰি খুব ভাল লগা এটা কাম হ'ব পাৰে তোমালোকে আৰু চাবাচোন আমাৰ ভাষাটোত এনেধৰণৰ শব্দ ঢেৰ আছে শব্দ লিখোতে একেধৰণে লিখিব লাগে কিন্তু বা মাতোতে একেধৰণে শুনে কিন্তু অৰ্থ কিন্তু বেলেগ বেলেগ হয় ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ বাক্য ৰচনা কৰা বাৰ ইয়াত কি হ'ব সপ্তাহৰ বাৰ এতিয়া হ'ল কি আমি ইয়াত বাক্য ৰচনা মুখতে কৰি দিওঁ বাৰ প্ৰথমতে হ'ব কি সপ্তাহৰ বাৰ শুকুৰবাৰে স্কুল বন্ধ থাকিব শুকুৰবাৰে বিদ্যালয় বন্ধ থাকিব এইটো হ'ল সপ্তাহৰ বাৰ আমি বাৰটো লগাব পাৰো আনটো বাৰো আছে মোৰ 12টা কি আছে মোৰ 12টা কলম আছে ইয়াত চোৱা বানানটো একে বাৰ কিন্তু এটা হ'ল 12 এটা হ'ল বাৰ ঠিক তেনেকে পাৰ হৈছে নদীৰ পাৰত ৰামৰ ঘৰ আছে এইটো হ'ল পাৰ আৰু এটা পাৰ ঘৰত
ৰামে পাৰ পুহিছে এনেকেও লিখিব পাৰো নহয় নে এইটো এটা বাক্য হল এইটো এটা বাক্য কিয়াত চাবা এইটো পাৰ আৰু এইটো হৈছে বাৰ তাৰপিছত টকা উপহাৰ কিনিবলৈ দেউতাই মোক টকা দিছিল এইটো এটা হল টকা পইচাত হ'ব আন এটা হল আমি হুঁচৰি গাওঁতে টকা বজাইছিলো এই টকাটো হৈছে এনেদৰে যে বজোৱা টকাটো নহয় নে এনেদৰে আমি বাক্য ৰচনা কৰিব পাৰো তোমালোকে চাবাচোন যেতিয়া বাক্যটো কৰি দিয়ে তেতিয়াহে শব্দকেইটাৰ পাৰ্থক্যটো ভালদৰে মন কৰিব পাৰি হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ গড়গাঁও এত জ্ঞান সম্প্ৰসাৰণ গড়গাঁও বৰ্তমানৰ শিৱসাগৰ জিলাত অৱস্থিত ইয়াতে এসময়ত আহোমসকলৰ ৰাজধানী আছিল আহোমসকল আছিল নহয় তেওঁলোকৰ ৰাজধানী গড়গাঁওতে আছিল এতিয়াও তাত আহোম ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা যায় আহোম ৰাজপ্ৰাসাদৰ ধ্বংসাৱশেষ অৰ্থাৎ যিখিনি ৰৈ গৈছে সেইখিনি এতিয়াও দেখিবলৈ পোৱা যায় এতিয়া এখন চোৱা নাও শব্দৰ আগত আন শব্দ যোগ কৰি কিছুমান জুৰীয়া শব্দ গঠন কৰিব পাৰি তলত তেনে কেইটামান জুৰীয়া শব্দ দিয়া হল নাও দেখিছা নহয় নাও খেল নাও বাইছে এখন হল মাৰ নাও এইখন মাৰ নাও মই মাৰ নাওৰ কথা কৈছিলো যে এখন মাৰ নাও এতিয়া নাও শব্দটো লগাই কেনেদৰে শব্দ গঠিব চাবা মাৰ নাও এখনৰ দাঁতিত আন এখন বান্ধি লোৱা জোৰ নাও কোৱা হয় মাৰ নাও তাৰপিছত বৰ নাও চৈ দিয়া ডাঙৰ নাও চৈ থাকে নহয় সেই চৈ দিয়া বৰ নাও কয় খেল নাও খেলিবৰ কাৰণে যিখন নাও লয় নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিশেষভাৱে নিৰ্মিত ৰং বিৰঙৰ নাও তাক কোৱা হয় খেল নাও পাল নাও বতাহ লাগি এনেকে পাল তৰা যে নাও চলে নহয় বতাহ লাগি চলিবৰ কাৰণে কাপোৰ তৰি দিয়া নাও আৰু থাকে হুলুং নাও এডাল কাঠ খুলি হুলুং গছৰ কাঠ খুলি তাতে সজা নাও এডাল কাঠতে হৈ যায় আৰু সেই তেনেকুৱা ধৰণৰ নাও এটা চাচোন নাও শব্দটো লগাই কিমানটা আমি শব্দ পালো জুৰীয়া শব্দ পালো নহয়নে বাৰু এতিয়া দলত আলোচনা কৰি ক'ব লাগে যে জল পৰিবহনৰ ক্ষেত্ৰত নাৱে আমাক কেনেদৰে সহায় কৰে পৰিবহন মানে অহা যোৱা এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা এতিয়া পৰিবহনৰ ক্ষেত্ৰত স্থল পৰিবহন আছে জল পৰিবহন আছে আৰু আকাশ মাৰ্গৰ জল পৰিবহনো আছে বাৰু কিন্তু এতিয়া কোৱা যে জল পৰিবহন অৰ্থাৎ পানীত চলা অহা যোৱা কৰা ক্ষেত্ৰত নাৱে আমাক কেনেদৰে সহায় কৰে নাৱে আমাক যিকোনো বস্তু অত্যন্ত গধুৰ বস্তু ইঠাইৰ পৰা সিঠাইলৈ নিউতে বহুত ধৰণে সহায় কৰে বানপানীৰ সময়ত সহায় কৰে আৰু নদী ইটোৰ পাৰৰ পৰা সিটো পাৰলৈ অহা যোৱাত আমাক সহায় কৰে এনেকুৱা ক'ব পাৰা জল পৰিবহনৰ ক্ষেত্ৰত নাৱে আমাক নদী ইপাৰৰ পৰা সিপাৰলৈ লৈ যোৱাত সহায় কৰে বস্তুবোৰ বেচা কিনাত সহায় কৰে ইপাৰৰ বস্তু সিপাৰত বেচিব পাৰে তদুপৰি বানপানীৰ সময়ত মানুহ জন্তু বস্তু আদি উদ্ধাৰ কাৰ্যত নাও বৰ সহায়ক হয় এয়া জল পৰিবহনৰ ক্ষেত্ৰত নাৱে কৰা সহায় এতিয়া ছবিবোৰ চোৱা এইখনত কি দেখিছা এইখন দেখিছানে এই মানুহবোৰক মানুহজনে নাওখন লি নদীখন পাৰ কৰাইছে আৰু এইখন দেখিছানে হয়তো নগৰত বানপানী হৈছে বানপানী হোৱাৰ কাৰণে এই মানুহসকলক সহায় কৰিছে বয় বস্তুবোৰ সুৰক্ষিত স্থানলৈ লৈ যাবৰ কাৰণে সহায় কৰিছে ইয়াত দেখিছা যে এই নাৱত জীৱ-জন্তু ছাগলীয়ে দেখিছানে জীৱ-জন্তু লৈ গৈছে হয়তো বানপানী হোৱাৰ কাৰণে বৰ কষ্ট হৈছে সেই কাৰণে জীৱ-জন্তু লৈ গৈছে আৰু ইয়াত মাছ ধৰিছে নহয়নে এয়া মাছ ধৰিছে জাল লৈ মাছ ধৰিছে এই ছবিবোৰ আমি কি দেখিছো সেইটোৱে ক'ব লাগে প্ৰথম ছবিত নাৱৰীয়া এজনে দুজন মতা মানুহ আৰু দুগৰাকী মহিলাক এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈছে এই দুজনক লৈ মতা মানুহ আৰু দুগৰাকী মাইকী মানুহক এঠাইৰ পৰা আন এঠাইলৈ লৈ গৈছে হয়তো নদীখনৰ এটা পাৰৰ পৰা সিটো পাৰলৈ লৈ গৈছে আৰু ইয়াত একো বিপদৰ কথা নহয় নদীখন শান্ত কাৰণ আমি তলত কি দেখিছো প্ৰতিফলন দেখিছো অৰ্থাৎ নদীখন বৰ বেছি ফুট নাই গতিকে হয়তো ইঠাইৰ পৰা সিঠাইলৈ তেওঁলোকে পাৰ হৈছে দ্বিতীয় ছবিত বানপানী হোৱাৰ ফলত ঘৰবাৰী সকলো ডুবি নষ্ট হোৱাৰ কাৰণে উদ্ধাৰ নাৱৰ যোগেদি পুৰুষ আৰু মহিলাসকলে বয় বস্তু লৈ বেলেগ এখন সুৰক্ষিত ঠাইলৈ যাবলৈ ওলাইছে এয়া বস্তুবোৰ লৈছে নহয় এইবোৰ দেখিছা নহয় ইয়াতে গৈ এইখনত কি কৈছে উদ্ধাৰ কৰিবৰ কাৰণে আহিছে যে সকলো পানী হৈ গ'ল গতিকে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে আৰু বয় বস্তুবোৰ সুৰক্ষিত স্থানলৈ লৈ যাওয়া দেখা গৈছে তৃতীয়খন ছবি দেখিব পাইছো কিছুমান পুৰুষে জীৱ-জন্তুক লৈ বেপাৰ বাণিজ্য কৰিবলৈ এখন চহৰলৈ লৈ গৈছে হয়তো বিক্ৰী কৰিবলৈ নিছে নহয়তো এনেকুৱা হ'ব পাৰে বানপানী হোৱাৰ কাৰণে জীৱ-জন্তু আলাইঠানি হৈছে জীৱ-জন্তুবোৰকো অন্য সুৰক্ষিত স্থানলৈ লৈ গৈছে এই দুইটাই হ'ব পাৰে
আৰু চতুৰ্থ ছবিত দেখিবলৈ পাইছো কিছুমান মাছমৰীয়া এই জালৰ সৈতে মাছ ধৰি আছে অৰ্থাৎ এই জল পৰিবহনৰ ক্ষেত্ৰত নাৱে কি সহায় কৰে আমি কৈছিল নহয় এইখিনিওটো কৰে এই কথাখিনিও আমি লিখিব পাৰো যদিহে আমি তাত লিখা নাছিলো এইখিনি কথাও তোমালোকে এতিয়া সংযোগ কৰি দিব নিশ্চয় পাৰা এটা আছিল বিলত নগৰ হয় নগৰত নৈ বয় এনেদৰে কবিতাটো পাইছা তোমালোকে প্ৰাকৃতিক দুৰ্যোগ পাঠটো কেনেদৰে ভূমিকম্পৰ ফলত পাহাৰো যে বিল হৈ গৈছে চান্দুবি যে হৈ গৈছিল আমি পাইছো নহয় সেই কথা পাইছা চান্দুবি বিলখনো তেনেকৈ সৃষ্টি হৈছে আজিকালি অৱশ্যে মানুহেও পাহাৰ কাটি সমভূমি কৰিছে আৰু খাল বিল পুতি নগৰ কৰিছে গড়গাঁৱটো কি হয় যে বিলত নগৰ খালি দিছে আৰু নগৰটো নৈ বয়াই দিছে আৰু মানুহে আজিকালি এনে ধৰণে কাম কিছুমান কৰিছে যে পাহাৰবোৰ খানি পেলাইছে নহয়নে বাৰু আৰু খাল বিল পুতি নগৰ কৰিছে এইখিনি আমি আজিকালি দেখিবলৈ পাইছোই এতিয়া আহা পিছৰ ক্ৰিয়াকলাপলৈ তোমালোকৰ ওচৰে পাজৰে খাল বিল পুতি পাহাৰ কাটি মানুহে ঘৰ দুৱাৰ সজা ফলত কি সুবিধা অসুবিধা হোৱা দেখিছা দলত আলোচনা কৰি লিখা কেবাজনো মিলি কবা যে এই যে খাল বিলবোৰ পুতিছে এই যে পাহাৰ খান্দি মানুহে ঘৰ সাজিছে ফলত মানুহ কিছুমানৰটো লাভ হৈছে অৰ্থাৎ তেওঁলোকে থাকিবলৈ ঠাই পাইছে কিন্তু আনৰ কিবা অপকাৰ হৈছে নেকি আৰু যদি অপকাৰ হৈছে কি অপকাৰ হৈছে সেই কথাখিনি তোমালোকে আলোচনা কৰিব লাগে মই কেইটামান উদাহৰণ হিচাপে অকমান দেখুৱাই দিছো কেনেকৈ কবা এই পাঠটোত বৰষুণৰ সময়ত অনেক দুৰ্গতি হয় খাল বিল পুতি ঘৰ দুৱাৰ সজাৰ ফলত বৰষুণৰ সহায়ত ওখ ঠাইত পানী বৈ গৈ পৰিবলৈ ঠাই নোহোৱা হৈ গৈছে কাৰণ যদি আমি খাল বিলবোৰ পুতি পেলাও যে বৰষুণ হয় পানীবোৰ কলৈ যাব গতিকে ৰাস্তাত আহি যাব নহলে মানুহৰ ঘৰলৈ আহি যাব ফলত কোনো পানী নুঠা ঠাইত ঘৰ দুৱাৰ আদি ৰাস্তা পদূলি কৃত্ৰিম বানত ডুব যায় সেয়ে কি হয় যেতিয়া মানুহবোৰে খাল বিল পুতি পেলাই বৰষুণত অহা পানীবোৰ গোটেইবোৰ কলৈ যাব যাবলৈ কোনো ঠাই নোহোৱা হয় কি ৰাস্তালৈ আহি যায় নহলে কোনোবা মানুহৰ ঘৰৰ ভিতৰত গৈ সোমাই গৈ থকা মেলা খোৱা বোৱা আৰু যাতায়াতত হঠাৎ মানুহৰ নগুৰ নাগতি হৈ পৰে পাহাৰবোৰ কটাৰ ফলত ভূমিস্খলন হৈ তলত থকা ঘৰ দুৱাৰ পুতি পেলাই পাহাৰবোৰ যদি আমি কাটি পেলাও পাহাৰ কটাৰ ফলত কি হয় ভূমিস্খলন হয় তাৰপিছত ভূমিস্খলন হৈ ঘৰ দুৱাৰৰ ওপৰত মাটি খহি পৰে ভূমিস্খলন মানে মাটি খহি পৰে পাহাৰৰ ওপৰৰ মাটি খহি পৰি ঘৰত পৰে মানুহৰ মৃত্যুৰ মুখত পৰে ঘৰ দুৱাৰ পুতি পেলাই মানুহৰ মৃত্যু ঘটায় তদুপৰি গৰমৰ প্ৰকোপ গৰম বাঢ়ি যায় কাৰণ বৰষুণৰ পৰিমাণ সেই অঞ্চলত কমি যায় অৰ্থাৎ এনে ধৰণে প্ৰকৃতিৰ ওপৰত যদি আমি অত্যাচাৰ চলাও প্ৰকৃতিয়েও কিন্তু আমাক অত্যাচাৰ চলাব নহয়নে বাৰু গতিকে আমি কিবা কাম কৰিলে ভাবি চিন্তি কৰাটো নিতান্তই প্ৰয়োজন আৰু এনে ধৰণৰ প্ৰকৃতিক ধ্বংস কৰিব পৰা কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাবলৈ যাওঁ প্ৰকল্পটো শিৱসাগৰ জিলাৰ ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা এই কামটো তোমাক কৰিবলৈ দিছে তেতিয়া তুমি গম পাবা শিৱসাগৰ জিলাত কি আছে এনেদৰে এখন এলবাম লবা তাত যিবোৰ কীৰ্তিচিহ্ন আছে তাৰ ফটো এনেকৈ লগাবা ফটো লগাই তলত নাম লিখিবা কোনে সাজিছিল লিখিবা কিমান চনৰ আছিল লিখিবা আৰু তাত কি হৈছিল লিখিবা কোন ঠাইত আছে সেইখিনি লিখিবা এইটো কাম কৰিব পাৰিবা নহয় আটাইকেইটা কীৰ্তিচিহ্নৰ নাম লিখিব পাৰিবা আকৌ কৈছো শিৱসাগৰৰ জিলাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ হয়তো সহায় হ'ব কিন্তু বাকি সকল জিলাৰ ল'ৰা ছোৱালীয়ে এইবোৰ কথা জনা উচিত নহয়নে বাৰু এই গতিকে এই কথাখিনি জানিবলৈ বা এই কথাখিনি আমি সকলো অসমীয়াই জনা উচিত গতিকে এই কামটো তোমালোকে মন পুতি কৰিবা হওক এতিয়া আমি অন্তিমটো প্ৰশ্নলৈ আহো স্বদেশ প্ৰেমমূলক আৰু ব্ৰঞ্জীমূলক কবিতা সংগ্ৰহ কৰি লিখা এই গড়গাঁৱটো এনে ধৰণৰ ব্ৰঞ্জীমূলক কবিতা স্বদেশমূলক কবিতা বুলিও ক'ব পাৰি লগতে কবিতাৰ নাম আৰু কবিৰ পৰিচয় লিখা এতিয়া তোমালোকৰ কাম এটা দিছো তোমালোকে এনে ধৰণৰ কবিতা গোটাবা আৰু গোটাই পঢ়িবা আৰু সেইখিনি পঢ়ি তেওঁলোক কবিতা কেইটাৰ নাম আৰু কোনে লিখিছে সেইখিনিও লিখিবা তোমালোকে মন কৰিবা এনে ধৰণৰ কবিতা লিখিলে আমাৰ নিজৰ দেশখনৰ প্ৰতি আমাৰ ভালপোৱা বাঢ়ে ক'ব নোৱাৰাকে বাঢ়ি যায় আৰু আমাৰ দেশখনৰ কাৰণে আমি কিবা যে কৰিব পাৰো সেই কথা আমাক চিন্তা কৰিবৰ কাৰণে অৱকাশ দিয়ে কিন্তু পিছে মইনাসকল এটা কথা মন কৰিছানে আমি আলোচনা কৰোতে আমাৰ এই পাঠটো বুলিয়ে নহয় গোটেই পাঠ্যপুথিখনৰ প্ৰশ্ন উত্তৰ ইমানতেই শেষ হৈছে আকৌ কেতিয়াবা তোমালোকৰ সৈতে লগ হ'ম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ